আজি মই ইউটিউবত শ্বৰ্ট ভিডিঅ' স্ক্ৰল কৰি যাওঁতে এটা ভিডিঅ' দেখিলোঁ, যোনটো ভিডিঅ' গায়ত্ৰী মোহন বা আৰু তেখেতৰ পুত্ৰৰ সৈতে এটা ৰিলচ বনাইছিলে। যোনটো ৰিলচত বহুতো মানুহে কিছুমান মানুহে বহুতো বেয়াকৈ কমেণ্ট কৰিছে আৰু কিছুমানে ভালেই কৰিছে। বেয়াকৈ কমেণ্ট কৰিছে, কি বুলিনো কমেণ্ট কৰিছে বলকচোন চাওঁ। পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যাৱা পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যাৱা ফুল বুলি হাতত ধৰিলো ফুল বুলি হাতত ধৰিলো ফুল বুলি হাতত ধৰিলো আৰু ঘপককে প্ৰেম হৈ গয়া মই দিৱানী বড়ে মস্তানী मैं दीवानी बड़े मस्तानी। ৰিলচটো চাই তোমাৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে তেনেহ'লে তুমি ভাল, আৰু যদি বেয়া লাগিলে তুমি মানুহটোৱে বেয়া। ব'লক কমেণ্টকেইটা চাওঁগৈ। এজনে কমেণ্ট কৰিছে, বাপা 10-12 বছৰ ক'ত কিয় গাঁতত সোমাই আছিল এইজনী? আৰে ভাই, তই জানিনো কি কৰিবি? আৰু এজনে কমেণ্ট কৰিছে, ভাল লগা নাই চিহ বোলে। আৰু কৈছে, অভিনেত্ৰী হৈ আপুনি এইবিলাক গানত ফাল্টু গান গাই ভিডিঅ' দিছা, ভাল নালাগে আপোনাক? আৰে ভাই, অভিনেত্ৰী হ'লে বোলে কি গান গাব নাপায় নেকি? আৰে সকলো মানুহে কি পানী নাখায় নেকি? কি কথা ক'ব আহে? আৰু এটা দিছে, এইটো কি কমেণ্ট দিছে চাই অলপ, পঢ়িব নোৱাৰোঁ মই। আৰু এজনে হাঁহিছে, কি কৰিছা পিতাকা বোলে, ভাল লগা নাই। নালাগিলে তই শুই থাক, কিয় ক'ব লাগে কমেণ্ট? বান্দৰ আৰু বান্দৰী বোলে। নিজৰ মুখখন এবাৰ আইনাত চাগৈ, নিজে বান্দনী হ'বলা। আৰু কৈছে যে কি দুটাৰেই মাক পুতেকৰ চেঞ্চ নাই বোলে। মানি স্পেলিংটো হোৱা নাই বাৰু। মানি ইন ওৱান ছিংগল ৱৰ্ড ইটছ টোটেলি ননচেন্স। অ'কে, ননচেন্স ক'ব যায় লোকক, আনক ক'ব যাওঁতে প্ৰথমে নিজে নিকা হ ভাই। তোৰ মানি স্পেলিংটো হোৱা নাই, আৰু ক'ব যায় লোকক ননচেন্স। কি আহিব বোলো ইয়াৰ। আৰু চাওক কি কমেণ্ট আছে, লাষ্টত কমেণ্ট আছে, ৰিলচ বনাবই নাজানে। কিয় আনৰ দৰে পেট ওলাই ৰিলচ বনাব লাগিছিল নেকি ভাই?